তো বহুতে সুধি আছিলে আজি কৈ দিছোঁ বেটি মানুহ কিমান বয়সৰ পৰা তুলি লোৱা পাইছে বা লুকাই আছে চাওঁ কচোন আপোনালোকে কাৰ ছাইডত কি বুলি কয়নো ৰাতিপুৱা হোৱা মানে ঘৰ সৰা ঘৰ মোচা কাপোৰ ধোৱা এই কামবিলাকে আৰম্ভ হৈয়ে যায় আপোনালোক সকলোকে সুপ্ৰভাত জনাই আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো মুনুক কওঁ বোলো সদায় ঘৰ মুচিব নালাগেচোন কিন্তু নুশুনে বেটিয়েও আকৌ ঘৰ চৰ সাৰি মুনুক আজিকালি সহায় কৰি দিয়ে বোৱাৰীয়েকক কাম কৰাইছে ছোৱালীক কাম কৰাইছে বুলি ভাবিব নহয় নহয় দেই মই নিজেও কাম কৰিছোঁ চাওঁগে বাচন বৰ্তন একদম বৰ একাল হ'ল এইখিনি ধুলে মুনুৱে এইখিনি ধুবলৈ লৈছোঁ মই এইটো মুচিলোঁ নহয় জান সেইখিনি পেলাওঁ কেতিয়া এইটো মুচিলোঁ মই পাকঘৰটো মচি মেলি আজৰি লগে ভাগে কাম কৰিলে কিমান সময়নো লাগে চাওকচোন পটককৈ শেষ হয় অকলে অকলে কৰি থাকিলে খালি কিমান সময় লাগে হয় নাই দেহা মানুহ হয়নে নহয় ঐ আই মানুহ তই নোৱাৰিবি বেটা শুই আছে নহয় শুন আপা এজনী আপা কত মাৰিলে মা আহিলে হয়তো আকৌ নুফুটে ভালকে তোমাৰ আমি কিবা এটা কোৱা কিবা এটা বুজি পাওঁ আকৌ আপাকৰ লগত তেনেকে কথা পাতে বায়েকজনী সোণটোহঁততকৈ সৰুহে দেখে ন সঁচাকৈ সৰু দেখে তোক আকৌ চবেই কয় আকৌ সৰু সৰু দেখে বুলি আমি এতিয়া মাকে জীয়েকে আহিছোঁ জাবৰ পেলাব এডোখৰ দেখুৱাবলৈ আপোনালোকক লোৱা নাই তো বহুতে সুধি আছিলে আজি কৈ দিছোঁ বেটি মানুহ কিমান বয়সৰ পৰা তুলি লোৱা আপুনি বা এতিয়া আগতে নকৈছিলে এতিয়ানো কিয় ক'লে এনেকৈ বুলি সুধিছিলে তাই যিটো কথা জানে সেই কথাটো আমিনো লুকুৱাই কি কৰিম ন তই যিটো কথা তই গম পালি সেইটো কথাটো লুকুৱাই লাভ নাই কিন্তু কোনে জন্ম দিছিলে সেইটো ডাঙৰ কথা নহয় মাকৰ নিচিনাকৈ ময়ো আঁকোৱালি লৈছোঁ তাইও মোক মাৰ নিচিনাকৈ আঁকোৱালি লৈছে তো এইখিনি মেইন কথা আৰু কিমান বয়সৰ পৰা তুলি লৈছিলে সেইটো মেইন মেটাৰ নহয় বুলি ভাবোঁ ন চাচোন চকুত কিবা এটা সোমালে এইফালে এইফালে পোক আছেনি এইফালে চকুটো বাওঁ চকুটোত মহাই দে অঁ চকুৰ কুটা দাঁতৰ হ'ল মোৰ সেই চকুতে বিন্ধিবলৈ আহিছে চাওকচোন সেইটো গতিকে এইটো আপোনালোকে সুধি থকা বহুতে সুধি আছিলে প্ৰশ্নটো আৰু কিছুমানে কথাটো নেগেটিভভাৱেও লয় যে ইমান দিনে কোৱা নাছিলে এতিয়ানো কিয় ক'লে বুলি কথাটো আচলতে এই কাৰণতে কওঁ তেনেকুৱা বহুত সন্তান আছে যিসকলে খুব মানে মনটোতে কষ্ট পায় হয় নাই মানুহ যে মোৰ মা নাই দেউতা নাই কি হ'ব এতিয়া শ্ৰীকৃষ্ণ দেখোন কাৰোবাৰ ওচৰত জন্ম হৈছিলে কাৰোবাৰ ওচৰত ডাঙৰ দীঘল হ'ল গতিকে এইবিলাক কথা আচল কথা নহয় মাক সেয়াহে যিয়ে প্ৰত্যেককে নিজৰ সন্তানৰ নিচিনাকৈ ল'ব পাৰে কেৱল জন্ম দিয়া সন্তানটোৱেই নিজৰ নহয় এতিয়া যাওঁ যাব পেলাবলৈ অকণমানি কথাটো মাজতে শ্বেয়াৰ কৰি দিলোঁ এইবোৰ আমাৰ টেঙা এতিয়া লাগিব আৰু ইয়াতে ফল মূলৰ বহুত গছ আছিলে অঁ এয়া আজিকালি চেংনাঙে গিলাচতহে পানী খায় বৈষ্ণৱক দেখিলে নহয় এতিয়া লাগে দুধনি বটলত পানী খাবলৈ কি যে কাম আৰু ইহঁতৰ উঠি গ'ল এটাই ভাল আৰু জানেনে বৈষ্ণৱে কেতিয়াও নেকান্দে সাৰ পাই উঠি মানে তাৰ কন্দা কন্দি নিয়ম নাই খালি ওচৰত মানুহ দেখিব লাগে বুলি মাতে চাকি গম পাইছে বা লুকাই আছে চোৱা আহি চাব দেই ভণ্টিয়ে খেলিলে ভণ্টিয়ে পুৰা খেলিছে অঁ গোটেই ভণ্টিয়ে নিজৰ ৰাম ৰাজ্য কৰি আছে তুমি যোৱা আকৌ অকল ভণ্টিয়ে খেলিলে নহ'ব নহয় তুমি খেলিব লাগিব অঁ মই এতিয়া স্কুল যাওঁ দেই বাই 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 স্কুল যাওঁ দেই অঁ বাই বাই অ'কে গুড মৰ্ণিং কৈ আছে টোপনি ধৰি আছে নি এনেকৈ আছে টোপনি গুড মৰ্ণিং এনেকৈ কৈ আছে যে চাওক আমাৰ জেবেলি হৈ নাথাকে সদায় এতিয়া ধুনীয়াও হ'ল মই এতিয়া স্কুললৈ যাওঁ ধুনীয়া হোৱা মানুহজনী দেখুৱাই দিছোঁ আৰু স্কুল ছুটি হৈ গ'ল একদম দেহা ৰাইজাই কৰা দিন আহিলে আৰু ন মায়াশ্ৰী অঁ কিবা একদম ঠাণ্ডাৰ পৰা গৰম অহা দিনকেইটা যে কেনেকুৱা লাগে নহয় কিবা কিবা ৰিঙা ৰিঙা ছুটি হ'ল চাওক চব গ'ল এতিয়া আমিও যাবলৈ লৈছোঁ কিনাৰে কিনাৰে যাবা দেই কাষে কাষে আহিবা ৰাস্তাৰ মাজত নহয় ভাস্কৰ আহি গ'ল দাদাৰ লগত উঠিবা নে মোৰ লগত উঠিবা দাদাৰ লগত উঠিবা হ'বনে অঁ দাদাই কোৱা আহিলা এনেকৈ ক'লেহে দিব অঁ চকলেট দিলে কুলি যদি চকলেট দিলে অঁ দাদাটোক অকণমান দি দিবা দেই বৈষ্ণৱ দাদাক অকণমান দি দিবা হাত মুচিবা হাঁ এখনত মুচিবা হাঁ নকন্দাবা অঁ ছোৱালীজনী
হাত মচিবা নে হাতখন মচিলো মিছা দেখুন হাতত দেখে না কিবা কিবি তুলি গুটি চাঙি দিয়ে খালে হ'ব মোৰ সুন্দৰী এটো দাদাটোক দি দিবা পৰি থাকিলে হেগি দে পৰি থাকিলে নিদিনে পেলাই দে পেলাই দে হেগি দে পঢ়া বস্তু নাই না পঢ়াটো নহ'ব চেয়ে খাওক তুমি কেনেকৈ পেলালা এইটো ভালকৈ লোৱা মুখত ডাঙৰকৈ সোমাইছে আমাৰ আকৌ এই বৈষ্ণৱে খাব পৰা হোৱাই নাই নহয় খাবই নাজানে ডাঙৰকৈ দিলে মানে যাবগৈ বুলি বৰ ভয় লাগে আৰু গোঁখাই গোঁখাই খাইছা খোৱা দে মোহন কি খাইছা পিঠা ভণ্টিক কোনে মাৰিলে মামা মাৰিলে অঁ তাত মাৰিলে অঁ কলিজাটো কেনেকৈ মাৰিলে নহয় ফেনখন ঘূৰিছে সেইটো দেখুৱাইছে সেইটো হয় ফেনখন মই চুইচটো দি দিছিলোঁ যে সেইখন ঘূৰিছিলে বৈষ্ণৱ যে বহুত গহীন শান্ত হ'ব আমাৰ বাবলু মামাকে কয় আৰু আমাৰ কলিজাটো একদম বিৰাট খটাসুৰ হ'ব ভণ্টিক দিবা দুচাটমান দেই ডাঙৰ হ'লে এখেতে মই আহিছোঁ কচু বুটলিবৰ কাৰণে কচু থুৰি বুলি নহয় আৰু এতিয়া বোলে ওলাওঁতে আৰু সোমাওঁতে চব খাব পাৰি এইবিলাক ন বহুত বেছি মাছ মাংস খালোঁ জীৱনত দেই এইবাৰ আৰু কচু ঢেকীয়া এইবিলাকে বুটলিছোঁ এনেও বাৰু কচু ঢেকীয়া খাই ভালেই পাওঁ কিন্তু মাজতে আকৌ কি হৈছিলে মাছ মাংসটো বেছি হৈ গৈছিলে নহয় এতিয়াতো আৰু বেমাৰ আজাৰ কথাবিলাক গম পালেই আপোনালোকে এতিয়া উপায় নাই আৰু আজি পিছে মুনু আৰু বেটিয়ে খালে অকণমান মাংস আমি কোনেও খোৱা নাই অকল সিহঁতি দুজনীয়ে খালে এইটো দেখিছে এইটো বান্দৰ ইমানেই বান্দৰ হৈছে নহয় এইখিনি দেখিব নাজানে এইফালে গ'লগৈ আগফালে একদম হেৰি পৰা বেঙেনা লৈ বিলাহী লৈ দৌৰ মাৰিছে নহয় আমাৰ এওঁ বান্দৰ খেদিবলৈ গ'ল চাওক অকল এইকেইডালি বুটলিলে মই পটাপট বুটলিলোঁ এইখিনি আজি একদম মজাকৈ বিলাহী দিম জলকীয়া দিম তাৰপিছত গুটি জালুক অকণমান দিম মজাকৈ খাম এইখিনিতে আছে এজোপা নৰসিংহ অকণমান বোলে কাটি দিব লাগিছিলে তেতিয়া আৰু ভালকৈ ওলালেহেঁতেন বুলি কৈছে তথাপিতো জানিবা ইমানখিনি পালোঁ কাৰণ কেঁচাপতীয়া হৈ আছে এই গুটিখিনি খালি আঁতৰাই ল'ব লাগিব আৰু এওঁ এতিয়া চাইছেহি কৈছে বোলে গোটেই একদম বিলাহী বেঙেনা এনেকুৱাকৈ খালে বুলি কৈছে এতিয়া বাকী যিবোৰ আছে নহয় চব ছিঙি পেলাইছে এয়া চাওকচোন কিমান এশৰাশী ওলাইছে এইখিনি হৈছে আমাৰ ঘৰটো ইফালে থকাখিনি এইটো চাইডৰ পৰা আহি পেলাই একদম মানে চব শেষ কৰি থৈ যায় সঁচাকৈ দেই বান্দৰ থাকিলে আৰু এইবিলাক মানে খাবলৈ চিন্তা কৰিব লাগিব আৰু দেই ঘৰৰ পাচলিয়ে এসাঁজ ধুনীয়াকৈ খাম বুলি এইবিলাক খাই থৈ গ'লে কেনেকুৱা বেয়া লাগিব কিমান ধুনীয়া হৈছে চাওকচোন কমটি কষ্ট হয় এখন শাকনি বাৰী পাতিবলৈ কষ্ট যিজনে কৰে আচলতে তেওঁহে গম পায় কিমান কষ্ট হয় শাক পাচলিখিনি ধুনীয়াকৈ কৰিবলৈ বিকা হ'লে যে আমাৰ ঘৰত ঢেৰ পালোহেঁতেন পইচা একো নিবিকে আকৌ এইবিলাক চব অকল ঘৰত খাই কাৰোবাক এনেই দিয়ে চাওক কিমান বেঙেনা কিমান ধুনীয়া দেখিছে এইজোপাত পকি আছে জলকীয়া এটা লৈ আহিবা পিছফালে জলকীয়া এনেও ছিঙিবই লাগিব বেঙেনাখিনি আগে ছিঙি লওঁ তাৰপিছতে জলকীয়া ছিঙি এতিয়া বাইদেউ নেদেখা হ'লে আমাৰ অৱস্থাটো কি হ'লহেঁতেন হ'লে সেইকাৰণে বেঙেনাকে দি গৈছোঁ আৰু এতিয়া এইফালে দিবলৈ গৈছিলে ন আপুনি দিবলৈ গৈছিলে আমাৰ এওঁক কৈছোঁ বিকিলে ঢেৰ পইচা পালেহেঁতেন চবকে এনেই দিয়ে বিকি টকা নাই আৰু ধৰা লোৱা খাবলৈ বেলেগ ধুনীয়া লাগে বাইদেউ একেজোপাতে বহুত লাগে এতিয়া মই ভাত পাতিবলৈ পাকঘৰলৈ আহি গ'লো দোকানলৈ গৈছিলোঁ বস্তু দুটামান আনিবলৈ আনিলোঁ একদম যিটো বস্তু আনিম বুলি ঘৰৰ পৰা ওলাই গৈছিলোঁ নহয় সেইটোৱে পাহৰি থাকিলোঁ গুটি জালুক আজি একদম এনেকৈ বনাম বুলি আপোনালোকক কৈছিলোঁ নহয় কচুখিনি এনেকৈ নিমখ দি পেলাই কাটি থৈছোঁ অকণমান এয়া বিলাহী ঠিক কৰি থৈছোঁ আৰু লগত দিম গুটি জালুক এতিয়া আকৌ মুনুক পঠিয়াইছোঁ গুটি জালুক আনিবলৈ আৰু এইফালে কণমানি দুটাৰ কাৰণে ভাত পাতিছোঁ অকণমান কোমলকৈ আৰু ইহঁতৰ দুটাৰ কাৰণে ইয়াতে বইল কৰিছোঁ দুটা কণী আৰু আমাৰবিলাকৰ কাৰণে বাকী কি ৰান্ধো আপোনালোকক ধুনীয়াকৈ দেখুৱাম চাটনিৰ কাৰণে এইখিনি অথনি দেখুৱাইছিলোঁ এইখিনি তিয়াই থৈছোঁ অকণমান আৰু এয়া হৈছে মানিমুনিখিনিও ধুনীয়াকৈ তিয়াই থৈছোঁ যাতে লেতেৰাবোৰ আৰু ভালকৈ এৰুৱাব পাৰি অকণমান তিয়াই থ'লে ইয়াত থকা মলি একোৱেই নাথাকে সিদিনাখন চাউল আনিছিলোঁ ইমান ধুনীয়া চাউল চাওক এইটো একদম উখোৱা চাউলৰ নিচিনা বৰ ভাল লাগে খাবলৈ কিন্তু চবে আকৌ ভাল নাপায় নহয়
এতিয়া আমাৰ কাৰণে এনেকৈ ৰান্ধিম সেইকাৰণে অকণমানিকেইটাৰ কাৰণে কোমল ভাত বনাইছোঁ বেলেগ চাউল দি জহা চাউল দি আৰু বাবলুৰ কাৰণেও বনাব লাগিব বেলেগকৈ বাবলু আকৌ এইটো বেয়া পায় মানুহবোৰৰ মাত শুনি আছোঁ এনেকুৱা মা আৰু দুবাৰ দোকান কৰিলেহে চব সম্পূৰ্ণ হয় বেচন আৰু গুটি জালুক বেচনটো আকৌ কেতিয়া চেৰিছোঁ অলপ আগতে এফালৰ চেৰিছোঁ বেচন লৈ আহিবি নহৰু আনিলোঁ শুন চেনমেনে আকৌ কি কৰিছে এই ফ্ৰকটো পিন্ধিছে যে মুনু ভাগৰ দেখি পেলাই খুব চিঞৰিছে মা ভাগৰ মা ভাগৰ পিন্ধিলে তাই পিন্ধিছে কি হ'ল মোৰ এইফালে পিঁয়াজ দেৰিব এতিয়া হৈ দেই ৰাইজ হ'ল মই ইয়াক বনাবলৈ লৈছোঁ পিছত কথা পাতিম বগৈ কোনে দিলে এইখিনি হৈছে জিলিমিলি অথনি ছিঙিছিলোঁ আৰু ইয়াত আছে মাছ এতিয়া মাছ আৰু জিলিমিলিয়ে মজাকৈ বিলাহী দি পেলাই জোল বনাম ঠাই বিশেষে এই জিলিমিলি শাকটো বেলেগ নামেৰে কয় নেকি পাহৰি গ'লোঁ দেই সেইদিনাখন এটা ভিডিঅ' চাইছিলোঁ তাত মানে এই জিলিমিলি শাকটো বুটলিছে কিন্তু নামটো বেলেগ কৈছিলে ক'বচোন আপোনালোকে কাৰ ছাইডত কি বুলি কয়নো কোনটো অঞ্চলত কি নামেৰে জনাজাত সঁচাকৈ দেই প্ৰতিটো বস্তুৰে ঠাই বিশেষে নামবিলাক বেলেগ বেলেগ হয় ডাঙৰ মানুহে আজিকালি চব বুজি পোৱা হৈছে সোণটোৱে নিনো বুলি ক'লে ভাত নাখালে কান্দি আছে আৰু আগৰ পৰা যদি আমি সঁচাকৈ এনেকৈ যদি ভাত খালোহেঁতেন আমাৰ চাগে ইমান বেমাৰেই নহ'লহেঁতেন এয়া চাটনি চাওকচোন কি মজা মজা চাটনি এয়া কচুথুৰি এনেকৈ বনালোঁ পানী চানি নাই দিয়া জালুক দিছোঁ বিলাহী দিছোঁ আলু ফ্ৰাই আৰু ইয়াত আছে জাতিলাও দাইল আৰু কেঁচা মটৰ অকণমান তেনেকৈ ভাজি বনাইছোঁ আৰু এয়া হৈছে জিলিমিলি আৰু মাছৰ জোল আমাৰ ভাত সাজ আজি এনেকৈ দেই আমি চবে ভাত খালোঁ চাওক দিয়ে ৰাইজকো বোৱাৰীক কিমান অত্যাচাৰ কৰিছোঁ এতিয়া শেষত দিছোঁ বোৱাৰীক মানে ভাত একেবাৰে সুদাই মিলাই দিছোঁ এতিয়া পিছত আৰু বোৱাৰী অকলে অকলে খাইছে এনেই কৈছোঁ দেই ধেমালি কৈছোঁ অকণমানিকেইটা আমনি কৰি আছিলে যে সেইকাৰণে মুনুৱে ৰখীয়া হৈ আছিলে এতিয়া তাই ভাত খাইছে তাৰপিছতে এইফালে মই ঠিক কৰিছোঁ কুকুৰ আৰু মেকুৰীলে আমাৰ আকৌ কি সিহঁতৰ আৰু নতংগী কি ক'ব সিহঁতে মানে নাখায়ে নহ'লে মেকুৰীক দিছোঁ এইফালে মাছেৰে তাৰপিছতে এইফালে চেৰি কাৰণে লৈছোঁ চেৰি মানে নতুনকৈ অহাসকলে নাজানিব আমাৰ এজনী বৰ ধুনীয়া কুকুৰ আছে আমাৰ মানে ধুনীয়া তাইনো তাইৰ কাৰণে মাংস ভাত বনাইছোঁ গৰম হৈ আছে ফুৰা সেইকাৰণে অকণমান দেৰি ৰৈ আছোঁ বহুত বছৰৰ পৰা আমাৰ লগত আছে মৰমৰ কুকুৰ আমাৰ ঘৰৰ সদস্য আজি ভাত খাই কেনে লাগিলে একদম সঁচাকৈ কৈ দিয়াচোন আটাইতকৈ ভাল লাগিলে কচু ভাজি বহুত টপ লাগিলে ন যুদ্ধ হৈ গৈছিলে খালি আজি পাকঘৰত যুদ্ধৰ কাহিনীটো হৈছে কি চাওক ভাত ইমানেই কমাইছে নহয় একদম আহি এনেকৈ টনাজা হৈ গৈছে মই বাঢ়িছোঁ নহয় তাই ইফালে টানে হ'বকৈ তাৰপাছত যেনিবা যেনে তেনে মোৰ ৰিকুৱেষ্টটো ৰাখিলে আৰু মানে মই যিখিনি ৰিকুৱেষ্ট নহয় দেই মই দম দি তোমালোকেইটা ভাত খুৱাই দিলোঁ ঠিক আছে এতিয়া ভিডিঅ'টো ওলাই লৈ দিওঁ আপোনালোকে আমাৰ এইকেইদিন ভিডিঅ'খিনিত বহুত বেছি মৰম দিছে বিশেষকৈ বৈষ্ণৱ ডেকা আৰু বেটীক বহুত বেছি মৰম দিছে আমাকতো দিছে সদায় এনেকৈ মৰম দি থাকিব কোনোবা বাবা কৈ দিয়া পানী পিছত খাবা